আমি 4জন বন্ধু মিলি পেলে এটা সাইকেল যাত্ৰা কৰি আছো যাৰ যোগেদি গোটেই অসমখনতে আমি 1 লাখ বৃক্ষৰোপণৰ এটা লক্ষ্য বান্ধি লৈছো লগতে বিভিন্ন স্কুল কলেজত সোমাইছো ছাত্ৰ ছাত্ৰীসকলৰ লগত গছৰ প্ৰতি ল'ব লগা সজাগতাৰ ওপৰত আমি কথা পাতিছো ধৰি লওক যেটো গোলকীয় উত্তাপ বৃদ্ধি হৈছে আমাৰ প্ৰদূষণ বাঢ়ি গৈছে লগতে নতুন বেমাৰে দেখা দিছে অক্সিজেনৰ পৰিমাণ কমি গৈছে সেইবিলাক অসুবিধাৰ পৰা আগন্তুক দিনবিলাকত আমি কেনেকৈ হাত সাৰিম গছ ৰুম কেনেকৈ গছ প্ৰতিপাল কৰি পেলাই প্ৰকৃতিখনক মানে গ্ৰ' হোৱাত কেনেকৈ সহায় কৰিম তাৰ ওপৰত আমি কথা পাতি আছোঁ আৰু এই যাত্ৰাটো কৰি থকা আজি আমাৰ প্ৰায় 50 দিন হৈ গ'ল আৰু আমি আগবাঢ়ি গৈ আছোঁ বৰ্তমান আমি যাত্ৰাটো আৰম্ভ কৰিছোঁ নলবাৰীৰ পৰা আৰু নলবাৰীৰ পৰা আৰম্ভ কৰি এতিয়া আমি গৈ আছোঁ ডিব্ৰুগড়ৰ ফালে নহয় আমি 4জন বন্ধুৱে মিলি পেলাই কৰা এটা কাম কিমান পুলি ৰুলা এতিয়ালৈকে আমি 15,000তকৈ বেছি ৰুইছোঁ ক'ত ক'ত ৰুইছা আমি নলবাৰীৰ পৰা আৰম্ভ কৰি এতিয়া যিমান আপোনাৰ এফালি তেজপুৰ হৈ পেলাই আমি আহিছোঁ ওদালগুৰি তেজপুৰ হৈ মাজতে যিমান স্কুল কলেজ পাইছোঁ মন্দিৰ পাইছোঁ নামঘৰ পাইছোঁ চবতে ৰুইছোঁ